আজি বিশিষ্ট সাংবাদিক মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসৰ ৩০ সংখ্যক মৃত্যু তিথি ৰাজ্যজুৰি শ্বহীদ সাংবাদিকগৰাকীক স্মৰণ কৰিছে দল সংগঠন আৰু সামাজিক সমাজে। আজি দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস পালন কৰিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে। মহানগৰ ৰাজগড়তো শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। ইফালে এয়া গুৱাহাটী প্ৰেছ ক্লাবৰ আমি পৰিৱেশ দেখুৱাই আছো, আপোনালোকক আমি পোনপটীয়াকৈ লৈ গৈছো। পুনৰবাৰ পৰাগ দাসৰ চিন্তা আদৰ্শ কৰ্মৰ বিষয়ে যাতে আলোচিত হয়। পৰাগ কুমাৰ দাসৰ হত্যাকাৰী 30 বছৰৰ পাছতো চিনাক্ত নহল। লক্ষণীয়ভাৱে এই হত্যাকাণ্ডত যিসকলক অভিযুক্ত কৰা হৈছিল তেওঁলোকক এটা দিনৰ বাবে গ্ৰেপ্তাৰ কৰা নহল। এটা দিনৰ বাবেও গ্ৰেপ্তাৰ নকৰাকে পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ডৰ তদন্ত চলিল, দীঘলীয়া বিচাৰ প্ৰক্ৰিয়া চলিল। এইটো অতি আশ্চৰ্যজনক কথা। CBIৰ দৰে এটা অনুষ্ঠানে, তদন্ত সংস্থাই তদন্ত চলাই আদালতত অভিযোগনামা দাখিলৰ পাছতো গোটেই কেইজন অভিযুক্তক মুকলি আকাশৰ তলত ঘূৰি ফুৰিবৰ কাৰণে সুবিধা দি দিয়া হল। এই গোটেই তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়াটোৰ সবিশেষ মোতকৈ বেছি পল্লৱ দাই জনাব পাৰিব, কাৰণ তেখেতে এই গোটেই প্ৰক্ৰিয়াটো পোনপটীয়াভাৱে তেখেত জড়িত হৈ আছে আৰু মাজে মাজে আমি এই সন্দৰ্ভত কথা বতৰা পাতো। মোৰ ক'বলগীয়া কথাটো হ'ল, পৰাগ দাসক 30 বছৰ আগতে হত্যা কৰা হল, হত্যাকাৰী চিনাক্ত নহল, শাস্তি নাপালে। এনেকুৱা ঘটনা তেতিয়াহে হ'ব পাৰে যেতিয়া এনে হত্যাকাণ্ডৰ আঁৰত কোনোবা শক্তিশালী ৰাজনৈতিক শক্তি জড়িত থাকে। গতিকে পৰাগ কুমাৰ দাসৰ হত্যাৰ সৈতে কোনোবা শক্তিশালী ৰাজনৈতিক শক্তি জড়িত আছিল, এইটো নিশ্চিত। আৰু সেইকাৰণেই তথ্য প্ৰমাণসমূহ তড়িৎ গতিত নোহোৱা কৰা হৈছিল। বিচাৰ প্ৰক্ৰিয়াত সাক্ষীবাদীক প্ৰভাৱিত কৰিব পৰাকে অভিযুক্তসকলক মুকলি আকাশৰ তলত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। পৰাগ কুমাৰ দাসৰ বিষয়ে, তেখেতৰ চিন্তা, কৰ্ম, আদৰ্শ, লেখনিৰ বিষয়ে আলোচনা কৰাৰ সমান্তৰালভাৱে আমি যাতে এই দিশটো মনত ৰাখো যে পৰাগ কুমাৰ দাসক কোনোবাই ভয় কৰিছিল, তেওঁৰ লোৱা কলমটোক কোনোবাই ভয় কৰিছিল আৰু সেইকাৰণে তেখেতক এই পৃথিৱীৰ পৰা আঁতৰাই পঠোৱা হৈছিল। মই ভাবো যে 3টা দশকৰ পাছত অসমৰ ৰাইজে এই কথাখিনি ভালকে মনত ৰখা উচিত। কোনোবা সাংবাদিক, বুদ্ধিজীৱী, শিল্পী যিয়ে নহওক যদি ৰাইজৰ পক্ষত থাকে, সত্যৰ পক্ষত থাকে, ন্যায়ৰ পক্ষত থাকে, তেনেহলে তেখেতক এই সমাজত জীয়াই থাকিবলৈ দিয়া নহয়। তাৰ জ্বলন্ত প্ৰমাণ হল পৰাগ কুমাৰ দাসৰ হত্যাকাণ্ড, পৰৱৰ্তী সময়ত তদন্ত প্ৰক্ৰিয়া আৰু বিচাৰ প্ৰক্ৰিয়া। এইখিনি কৈ মই